তুই গাইজ আলফা কৈছিলি না মালটো সি ডেঞ্জাৰ মাল কিবি এটা বাচি ৰ'ব কি বেছি চাওঁ দিগন ঘৰে এটা ঘৰে যি ন ঘৰে কৈ যাত্ৰা আৰাম আমাৰ কৈ মালটো কৈ তুমি আছে সৰু ঘৰে তুই মালটো অলপ ডাঙৰ আছে যি নক যাত্ৰা ভৰ 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 গাইজ মজা এক্সপিৰিয়েঞ্চ ওরা পথা ওরা পথা ওরা ওরা পথার গুলো গাইজ Hey guys, welcome back to my new vlog. Guys, আজি আমি আছো ৰাতি মাছ গেলি তো মোৰ লগত আজি কলো মানে এইটো কলো আৰু আগত গেছি দ্বিতীয় মান এই দিগন্ত আৰু আমাৰ আলফা দীপংকৰ আলফা গাইজ বৰষুণো দিব এতিয়া অলপ কেছটো বেলেগ হৈ গ'ল নহয় এই মাত্ৰ আহিছোঁ জাষ্ট এতিয়া 8টা বাজিলে আমি চাই লওঁ ৰাতি কিমান মাছ পাওঁ আপোনালোক গোটাই দেখাম আমাৰ আলফাই মাছ ধৰাত বেয়া নহয় তো গাইজ সি কিবা এটা পাচি এনে লাগছি মালটো বেলেগ মাল নাই সি তো মাতালক দেখাম টেনশ্যন নল'ব উপায়খিনি দেখি আছোঁ গাইজ কৈ আছে বোলে ৰ'ব মনে গাইজ মনে তুই গাইজ আলফা কৈছিলি না মালটো সি ডেঞ্জাৰ মাল কিবি এটা বাচি ৰ'ব কি বেছি চাওঁ দিগন ঘৰে এটা ঘৰে যি ন ঘৰে কৈ যাত্ৰা আৰাম আমাৰ কৈ মালটো কৈ তুমি আছে সৰু ঘৰে তুই মালটো অলপ ডাঙৰ আছে যি নক যাত্ৰা ভৰ আমি আৰু ধুনীয়া ৰান্ধিব লাগিব গাইজ আজি মোটামুটি 5 কিলোমান নিয়াৰ পিছতে আমি ঘৰত যাম তো গাইজ যি নক যাত্ৰাই আমি শিঙি এটা লৈ ল'লোঁ এই মস্ত শিঙি মানে সানি পেলাই মাৰিলোঁ আমি ইয়াতে ভাল লাগছে কিন্তু আহি পেলাই বম ডাঙৰ মাল মাৰি পেলাই সিহঁতে চলি ভাল নহয় আৰু গাইজ মজা এক্সপিৰিয়েঞ্চ ওরা পথার গুলো গাইজ মাছ বহুত মাছ উঠছি কিন্তু আমি বেশি ধরব পারে নাই তো মাঝে আপনার জামাই আছে না কি দিগন দিগন কিগন কেই কিলো পালি পলা দেবো তো গান্ধা দিগনে অনেক মাছ পাওয়া নাই ব্লগ বনাই মজা লাগছে আহি পেলাই যি নয় ভাল লাগছে কিন্তু বৰষুণে আহি নেকি আমাৰ দুটাই গেছি আমি অলপমান ভাগাত ধৰছি আমি মানে ৰখছো এইখানে আমি মানে দু মোনা লোৱা দুই মানে মাছ আনৰো আমি মোনা লোৱা গাইছো মাছ তৈ ঘূৰি আছে চাওঁ কি মাছ আনে অলপমান আগত দেখি গেছি এতিয়া 9টা বাজিলে 1 ঘণ্টা গেল মাছ পাইছোঁ কিন্তু কেইটামান নাপাওঁ নহয় তাত আমি দেখাম আৰু লাষ্টত কি মাছ পাওঁ চাই থাকো আপোনালোকে ভিডিঅ'টো গোটাই তো গাইজ এইবাৰ আহি পাইছোঁ আমাৰ ফিচাৰীত তো আমাৰ ফিচাৰীৰ পৰা হ'লেও এটা বেলেগত নাপালোঁ নাই ভাল মাছ তো আমাৰ পৰা হেৰি লৈ যাওঁ এটা আমার ফিচারি পেলে লই যাম আর উপায়তো নাই বহুত জায়গা গেলো গাইজ তো এইখানে আমার ফিচারি পেলে এটা মানে গাছ চাছ হলো মারি পেলে লৈ যাব লাগিব বেলেগ উপায় আকৌ নাই আমার এতিয়া তো ভাল লাগছে কিন্তু বম লাগছে ফার্স্ট এক্সপিরিয়েন্স আজকে মই এনেকৈ মাছ মাৰিব কোনোদিন আহি পোৱা নাছিলোঁ তো বহুত ভাল লাগছে মই টিয়াৰ মাৰিব মানে আগতে সৰুতে মাৰিছিলোঁ এতিয়া মানে এক্সপিৰিয়েঞ্চ হৈ গ'ল আজিকালি গাইজ নাজনা হৈ গ'লোঁ আগতে লগৰ ছোৱালীগিলাক যাওঁতে অলপ জানিছিলোঁ কিন্তু এতিয়া আৰু পাহৰি গ'লোঁ টিয়াৰ মাৰিবই পাহৰি গৈছোঁ তো আমাৰ আলফা আৰু কলো মানে মাছ চাওঁ আৰু আলফা কোনি চবে চিনি পাই কোনি পাই নাজানো আলফা আছে আমার মোর দাদা গাইজ তার নাম হচ্ছে দীপঙ্কর দাদাটা আজকে কলু আটাও মাছ আনবে নাপালাম এই বেচারা সপ্তাহ আনব পৰা নাই এনেই বেকাৰ দিয়ে এডাল লৈ ঘূৰি আছে গাইজ আমি যাওঁ এতিয়া আৰু ঘূৰো অলপ টাইম থাকে আমাৰ পৰা এটা ল'লোঁ মানে গ্ৰাছ গাইজ এতিয়া আমি মানে ঘৰ পামেই আৰু ঘৰত যাই আহিছোঁ
তো এডাল দিয়া তো মাৰিলোঁ কেইটামান মাছ আপোনালোকক মই দেখাম আজি নাখাওঁ বেলেগ দিনা আৰু মাৰাৰ দিনে দেখাম আজি মানে বেছি পোৱা নাই অলপ লাজ লাগেতো তো সেইটো কাৰণে পিছত দিলে আমি দেখাম গাইছ তো এতিয়া আমাৰ ঘৰত যাই আছোঁ ঘৰত যাই কৈছোঁ তো গাইছ আহি পালোঁ মই ঘৰ মানে কি হ'ল মাছ বেছি পোৱা নাই খাই কিন্তু বহুত ভাল লাগিছে আজি কাৰণ কি আজিলৈকে মই কোনোদিনে যাই পোৱা নাছিলোঁ তো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে গ'লোঁ সেইটো কাৰণে বহুতখিনিয়ে ভাল লাগিছে যিকেইটা আছিল মানে সিহঁতে গোটেইকেইটা যিহেতু মানে ইমান মই মাছৰ কাৰণে যোৱা নাই এনে চকতে গৈছিলোঁ চাব খুজিছিলোঁ কেনেকৈ মাছ পায় কেনেকুৱা এক্সপিৰিয়েঞ্চটো ল'লোঁ আজি তো ময়ো মানে একবাৰ দুইবাৰ এডাল দি হেৰি কৰিছিলোঁ কিন্তু মই নাদিলোঁ ভালকৈ মানে একদম পাৱাৰী লাইট লাগে তো মাছ মৰা এক্সপিৰিয়েঞ্চ চবৰে নাথাকে তো লাইটকেইটা একদম মানে ভাল হ'ব লাগে একদম পাৱাৰী হ'ব লাগে মাছ যেতিয়া তেতিয়াই মানে দেখা পায় তো মই মানে টচ একো নিয়া নাছিলোঁ তো অকল মই মানে মোবাইলটোৱে লৈ গৈছিলোঁ তো সেইটো কাৰণে যি নহওক আজি বহুতখিনিয়ে ভাল লাগিল লগত যায়ো খাইলৈও কিন্তু আজি গাইছ বুদ্ধো আহিছোঁ মাছ মৰা এক্সপিৰিয়েঞ্চ এনেকুৱা নাছিল যিহেতু তো আজিলৈ বাই বাই লগ পাম নেক্সট ভিডিঅ'ত মোৰ চেনেলটো যদি নতুন হয় তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় এটা লাইক আৰু কমেণ্ট নিশ্চয় জনাব বাই বাই গাইছ